লখিমী, তই দেখোন কৈছিলি আজি তোৰ দেউতা আহিব, কিন্তু ক'তা তোৰ দেউতা দেখোন নাহিলেই। লখিমী, মিটিং দেখোন শেষেই হ'ল, এতিয়ালৈকে তোৰ দেউতা নাহিলেই দেখোন। মোৰ দেউতা আজি আহিবই, চাবিচোন তহঁতে, দেৰি হ'লেও দেউতা আহিব। এতিয়া আহি আৰু কি কৰিব, মিটিং দেখোন শেষেই হ'ল। মোৰ মা দেউতা দুজনেই আহিছিলে, এতিয়ালৈকে চাগে মা দেউতা ঘৰো পালেগে। মোৰো দেউতা ৰাস্তাতে ৰৈ আছে, মোক আৰু ভাইটিক লৈহে যাব। তোৰ বাৰু মা নাই, দেউতাটো আহিব পাৰে। তোক চাগে দেউতাই ভালেই নাপায়, সেইকাৰণে নাহিলে। আগতেও যিমানবাৰ মিটিং পাতিছে তোৰ দেউতা এবাৰো অহা নাই। মোৰ দেউতা ব্যস্ত হৈ থাকে কাৰণেহে আহিব নোৱাৰে, কিন্তু দেউতাই মোক বহুত ভাল পায়। আইতাই মোক কৈছে নহয়, দেউতাই হেনো মোক বহুত বেছি মৰম কৰে। তেনেহ'লে তোৰ দেউতা এবাৰো নাহে কিয়? আনকি এইবাৰো নাহিলে। এইবাৰতো আমাৰ ছাৰে তোক বাৰে বাৰে কৈ পঠাইছিলে তোৰ ঘৰৰ পৰা কোনোবা আহিবই লাগিব, তথাপিও তোৰ দেউতা নাহিলে। আইতাই চাগে দেউতাক সময়টো ক'বলৈ পাহৰিলে, নহ'লে এইবাৰ দেউতা আহিলে হ'লে। আৰু হয়তো দেউতা আহিও আছে।